যে খাৰঘুলিত সিদিনা যিটো মানে আণ্ডাৰগ্ৰাউণ্ড পাইপ ফাটি যিটো জলবিস্ফোৰণ হ'ল, এই গোটেই ঘটনাটোৰ কাৰণে যদি সূক্ষ্মভাৱে চোৱা যায়, তেতিয়াহ'লে ইয়াৰ নৈতিক দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ নৈতিক দায়িত্ব তেখেতে স্বীকাৰ কৰিব লাগে। তেখেতে দায়িত্ব স্বীকাৰ কৰিব লাগে এইকাৰণেই যে কাৰণ তেখেত দীৰ্ঘদিন ধৰি কংগ্ৰেছত থকা সময়ত দীৰ্ঘদিন ধৰি আনকি সোণোৱাল চৰকাৰৰ দিনত তেখেত দীৰ্ঘদিন ধৰি গুৱাহাটী নগৰ উন্নয়ন বিভাগৰ তেখেত মন্ত্ৰী আছিল, আপোনালোকে সকলোৱে জানে। আৰু গুৱাহাটী মহানগৰী এই যিটো পানী যোগান 2011 চনত আৰম্ভ কৰা হৈছিল, তেতিয়া হিমন্ত বিশ্ব শৰ্মা আপোনালোকে জানে তেওঁ মন্ত্ৰী আছিল। আৰু ইয়াত জালুকবাৰী সদিলাপুৰ যিটো আমাৰ মুখ্যমন্ত্ৰীৰ বৰ্তমান সমষ্টি, এই জালুকবাৰী সদিলাপুৰত আৰু আনহাতেদি আপোনাৰ যিটো গোটেই মানে পূব গুৱাহাটী অৰ্থাৎ দক্ষিণ গুৱাহাটী নাম দিয়া হৈছে, দক্ষিণ গুৱাহাটীৰ পানী যোগান আঁচনিৰ নাম দি যিটো খাৰঘুলিৰ আপোনাৰ জয়পুৰ বুলি কয়, তাত আপোনাৰ এই দুটা কাম আৰম্ভ কৰিছিল। আৰু তেতিয়া এই কামখিনি প্ৰথমতে গেমনত দিয়া হৈছিল, আপোনালোকে সবেই জানে। আৰু গেমনে এই কাম কৰাৰ পিছত 2018 চনত যেতিয়া দেখিলে যে প্ৰথমতে এই যিটো খাৰঘুলিত যিটো প্ৰজেক্ট হৈছিল, এই প্ৰজেক্টৰ যিটো পাইপ আণ্ডাৰগ্ৰাউণ্ড পাইপ প্ৰায় 1.5 মিটাৰ ৰেডিয়াছৰ আণ্ডাৰগ্ৰাউণ্ড পাইপ মাটিৰ তলত পুতি সেই পাইপেদি পানী নি ওপৰৰ পাহাৰৰ ৰিজাৰ্ভাৰত পানী জমা কৰিব। কিন্তু তাৰ যিটো লোহা, সেই লোহাটো সেইখিনি সময়ত খুব নিম্ন মানদণ্ডৰ আৰু যিটো কাম কৰিছিলে সেই কামটো খুব ল' কোৱালিটি হোৱাৰ কাৰণে তেতিয়া তেওঁলোকক গেমনত কেঞ্চেল কৰা হৈছিল, তেওঁলোকৰ পৰা গোটেই কণ্ট্ৰেক্টটো এছাইনমেণ্টটো কেঞ্চেল কৰিছিল। অকল মানে চাউথ গুৱাহাটীৰ